So, hello everyone, this is Team Enlightened, and today it's not chemistry, but today it is grammar. Okay, so it is grammar. Our high secondary আৰু মেট্ৰিকৰ যিটো গ্ৰামাৰ সিলেবাস হয় সেই সিলেবাসটো ইমান এটা ডিফাৰেন্স কিন্তু নহয় যদি বহুতে ভাবে যে হাই সেকেন্ডাৰী আমি অলপ বেসিক গ্ৰামাৰ শিকিম মেট্ৰিকত কম এনেকুৱা কথা নহয় এই ইউপিএসসিৰ এক্সামে হওক এপিএসসিৰ এক্সামে হওক বা যিকোনো কম্পিটিটিভ এক্সামে নহওক কিয় গ্ৰামাৰ সিলেবাসটো সদায় ক্লাস 10 ৰ ষ্টেণ্ডাৰ্ডতে থাকে তাৰ মানে ক্লাস 10 ত পঢ়ি পেলাই তোমালোকে যিখিনি গ্ৰামাৰ আয়ত্ত কৰিছা সেই গ্ৰামাৰ খিনিয়ে গোটেই জীৱনত যিকোনো কম্পিটিটিভ এক্সামত নহওক কিয় তাত প্ৰয়োজন হ'ব তাৰ মানে ক্লাস 10 ৰ যিটো গ্ৰামাৰ হয় এটা বহুত ষ্টেণ্ডাৰ্ড গ্ৰামাৰ হয় and I can bet and I can challenge one thing যে আমাৰ সেবা বোৰ্ডৰ যিখিনি গ্ৰামাৰ ষ্টেণ্ডাৰ্ড হয় বা সেবা বোৰ্ডত আমাৰ যিখিনি কিতাপ প্ৰেছক্ৰাইব কৰা হৈছে গ্ৰামাৰ শিকাৰ কাৰণে সেই কিতাপখিনি বহুত ষ্টেণ্ডাৰ্ড আৰু হাইলি কোৱালিফাইড হয় বেলেগ যিমান বোৰ্ড নাথাকক কিয় সেই বোৰ্ডৰ তুলনাত আমাৰ সেবা বোৰ্ডৰ গ্ৰামাৰটো অলপ বেছি ষ্টেণ্ডাৰ্ড নিচিনা আমি ষ্টুডেণ্টছ বোৰে ফিল কৰিম আৰু কৰো তাৰ মানে কাৰণ আমি দেখা পাইছো বেলেগ বেলেগ বোৰ্ডৰ লগত আমি যেটা একেলগে পঢ়িছো দেন উই হেভ কাম টু কনক্লুজন যে সেবা বোৰ্ডৰ গ্ৰামাৰটো অলপ হাই লেভেল অফ ষ্টেণ্ডাৰ্ড গ্ৰামাৰ হয় কাৰণ ইয়াত ৰুলছ লগতে এপ্লিকেশনছ দুইটা শিকোৱা হয় তাৰ মানে হয়নে সো এটা কথা মনত ৰাখিবা যে ক্লাস 10 ৰ যিটো গ্ৰামাৰ হয় সেই গ্ৰামাৰটোৱে গোটেই জীৱনত লাগিলে কি ইউপিএসসি এক্সামে হওক এপিএসসি এক্সামে হওক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামে নহওক কিয় ইউপিএসসি এপিএসসি যেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছে নহওক কিয় সেই গোটেইখিনি এক্সামছৰ যিটো গ্ৰামাৰ সিলেবাস হয় সেইটো কি হয় মেট্ৰিক মানে ক্লাস 10 ৰ ষ্টেণ্ডাৰ্ডৰ গ্ৰামাৰ সিলেবাস ঠিক আছে সো আজি মই মেট্ৰিকৰ যেনেকে আহে প্ৰথম যিটো কোৱেশ্চন হয় সদায় ডিটাৰমাইনাৰ্ছৰ দি আৰম্ভ কৰে সো আজি মই প্ৰথম ক্লাছটোত উইল টক অবাউট হোৱাট ডিটাৰমাইনাৰ্ছ আমি কিহৰ আলোচনা কৰিম ডিটাৰমাইনাৰ্ছৰ কথা আলোচনা কৰিম ঠিক আছে এটা কথাটো এনেকুৱা হয় বহুত ষ্টুডেণ্টে কি কৰা দেখা পাওঁ কোৱেশ্চন এখন মেলিব প্ৰিভিয়াছ কোৱেশ্চন পৰা চাব ডিটাৰমাইনাৰ্ছটো পঢ়িব মুখস্থ কৰিব বাস হৈ গ'ল এটা কথা মন কৰিবা গ্ৰামাৰটো মুখস্থ কৰা নহয় কিন্তু যিদৰে মেথছ আমি মুখস্থ কৰিব নোৱাৰো একে ধৰণে গ্ৰামাৰটো মুখস্থ কৰা নহয় কিন্তু সো এটো ভুল ধাৰণা যে গ্ৰামাৰৰ কোৱেশ্চনখিনি মুখস্থ কৰিলে বা গ্ৰামাৰৰ সেন্টেন্সখিনি আমি মনত ৰাখিলে যেটো সেবা বোৰ্ডত সদায় কোৱেশ্চনবোৰ ৰিপিটেড দি থাকে 2010 চনৰ আহা কোৱেশ্চন এটা 2020 চন উঠাই দিব পাৰে নেকি সো কোৱেশ্চনবোৰ যেটো ৰিপিটেড আহি থাকে এটো নাভাবিবা যে আমি পেপাৰখিনি সলভ কৰিলে নুবুজিলো নাই পেপাৰখিনি সলভ কৰিলে পেপাৰখিনি কোৱেশ্চন আনসাৰ মুখস্থ কৰিলে যে আমাৰ গ্ৰামাৰ হৈ যাব এনেকুৱা কথা নহয় কিন্তু পিছত গল খাবা কিন্তু ইন ফিউচাৰ কেছত বস্তুটো উল্টা হৈ যাব ঠিক আছে সো যেটো কনসেপ্ট হয় বা যেটো নিয়ম হয় কি ৰুলটো আমি শিকা প্ৰয়োজন আছে এই কাৰণে আছে যে আমি শৰ্ট টাৰ্ম পিৰিয়ডৰ কাৰণে নহয় লাইফ লং পিৰিয়ডৰ কাৰণে আছে আমাৰ মনত থাকক কাৰণ ইংৰাজীটো বহুতে ভাবে ইংলিছৰ প্ৰয়োজন নহয় বহুতে কথা কয় যে ইংলিছটো কিয় লাগে আমাক ইংৰাজী সাবজেক্টটো নহলো হয় বহুতে কয় হাই সেকেন্ডাৰী সায়েন্সৰ ষ্টুডেন্ট আমি ইংলিছ পঢ়িম কিয় পঢ়িব এই কাৰণে লাগিব বিকজ দ্যাট ইজ দ্য মিডিয়াম অফ কমিউনিকেশ্যন কথা পাতা হওক বা কাবাৰ লগত বাৰ্তালাপ কৰা হওক কাবাৰ লগত কিবা ডিসকাশন কৰা হওক এটোই হৈছে ল্যাঙ্গুৱেজ হৈছে মিডিয়াম সো কিবা নহয় কিবা এটা ল্যাঙ্গুৱেজ আমি শিকিব লাগিব হয়তো ইংৰাজী হওক বা অসমীয়া হওক সো আমি ইংৰাজীটো নেগলেক্ট কৰিব কিয় নোৱাৰো হেকাৰণে তোমালোকে ডিগ্ৰী কোৰ্সেছ চোৱা হাই সেকেন্ডাৰী কোৰ্সেছ চোৱা সকলো সময়তে ফিজিক্স মেথছ কেৱল কোৰ সাবজেক্ট নহয় কিন্তু কোৰ সাবজেক্ট সদায় ইংৰাজীত দিয়া হয় মানে কি ষ্টুডেণ্ট লাগিলে আৰ্টছতে পঢ়ক সায়েন্সতে পঢ়ক বা কমাৰ্চে পঢ়ক ইংলিছটো মেইন সাবজেক্ট বা কোৰ সাবজেক্ট হয় আৰু সেইকাৰণে ৰেংকিংছ বোৰ বা বোৰ্ডৰ পাৰ্চেন্টেজ বহুত বেছি ডিপেন্ড কৰে ইংলিছতে বেছি ডিপেন্ড কৰে ঠিক আছে সো দিস ইজ দ্য কোৰ সাবজেক্ট দিস ইজ ইংলিছ হওক বা কমিউনিকেশ্যন যে স্কিলছ হয় সেইটো হওক বা কমিউনিকেটিভ ইংলিছ হওক সেইটো হৈছে আমাৰ এটা কোৰ সাবজেক্ট হিচাপে হৈ যায় এনিৱে পিছৰ কথা এইবোৰ সো আজি আমি চাম যে ডিটাৰমাইনাৰ্ছ ৰাইট ডিটাৰমাইনাৰ্ছ ওকে বহুতক যদি মই কোৱেশ্চন কৰো যে ডিটাৰমাইনাৰ কি হয় তোমালোকৰ পৰা উত্তৰ কি আহিব মানে তোমালোকে যেটো বুজি পোৱা কিন্তু সাধাৰণভাৱে উত্তৰটা আহিব কিন্তু একদম সাধাৰণভাৱে যদি মই উত্তৰ দিওঁ যে ডিটাৰমাইনাৰ্ছ কি হয় ডিটাৰমাইনাৰ্ছ এক প্ৰকাৰৰ এডজেক্টিভে হয় এটা এডজেক্টিভ কি যে এডজেক্টিভ হৈছে এনেকুৱা এটা পাৰ্ট অফ স্পীচ কি কৈছো এডজেক্টিভ হৈছে এনেকুৱা এটা পাৰ্ট অফ স্পীচ যিটো পাৰ্ট অফ স্পীচে এটা নাউনক কোৱালিফাই কৰে মানে এটা নাউনৰ ৰূপ গুণ আদি বৰ্ণনা কৰে তাৰ মানে এনেকুৱা এটা শব্দ যিটো শব্দই
এটা নাউনৰ ৰূপ গুণ আদি বৰ্ণনা কৰে আমি তাকে এডজেক্টিভ বুলি কম মানে কি কৰে কোৱালিফাই কৰে যেনে এক্সাম্পল হি ইজ এ কাইণ্ড বয় লৰাটো কেনেকুৱা লৰাটো মৰমীয়াল কেনেকৈ পালো আগত যে লিখা আছে কাইণ্ড শব্দটোৱে মানে কাইণ্ড শব্দটোৱে লৰা শব্দটো কি কৰিছে কোৱালিফাই কৰিছে তাৰ ৰূপ গুণ গাইছে সো সেই কাৰণে সেই শব্দটো কি হৈ গ'ল এটা এডজেক্টিভ হৈ গ'ল এতিয়া যেনেকে এটা বহুতৰ প্ৰশ্ন হয় যে ডিটাৰমাইনাৰ্ছবোৰ কেনেকে এডজেক্টিভ হ'ব পাৰে সঁচা কথা ডিটাৰমাইনাৰ্ছবোৰ কমপ্লিটলি এডজেক্টিভছ নহয় কিন্তু এডজেক্টিভৰ নিচিনা বিশেষ কৰে কাম কৰে এটা ডিটাৰমাইনাৰ্ছ বুলি ক'লে আমাক সাধাৰণতে মনলৈ আহে মাছ ভেৰি লিটিল এ লিটিল কিন্তু এটা কথা মনত ৰাখিবা এ এণ্ড দা এই তিনিটা আৰ্টিকলছ হয় এই তিনিটা আমাৰ কি হয় এ এণ্ড কি হয় ইনডেফিনিট আৰু দা হৈছে ডেফিনিট আৰ্টিকল হয় এই আৰ্টিকলছ কেইটাও কিন্তু ডিটাৰমাইনাৰ্ছৰ আণ্ডাৰতে পৰে আৰু এ এণ্ড দা এই তিনিটা আৰ্টিকল হে এডজেক্টিভ নহয় বাকি যিমানবোৰ আছে লিটিল এ লিটিল মেনি মাছ ফিউ এই গোটেইবোৰে এডজেক্টিভ হয় কিন্তু এ এণ্ড দা এই তিনিটা আৰ্টিকল বা এই তিনিটা ডিটাৰমাইনাৰ্ছ এডজেক্টিভ হয় সেইকাৰণে আমি ক'ব পাৰোঁ যে ডিটাৰমাইনাৰ্ছ বুলিলে এডজেক্টিভ নুবুজায় কিন্তু ডিটাৰমাইনাৰ্ছৰ কিছু সংখ্যক যথেষ্ট গোটেইখিনি নহ'লেও 100% ডিটাৰমাইনাৰ্ছ পৰা 80% আমাৰ ডিটাৰমাইনাৰ্ছ কি হয় এডজেক্টিভছ হয় ঠিক আছে সো এডজেক্টিভ কিয় হয় কাৰণ সিহঁতে এটা নাউনৰ ৰূপ গুণ বৰ্ণনা কৰে বা এটা নাউনক কি কৰে কোৱালিফাই কৰে সো দেয়াৰ টাৰ্ম ইজ এডজেক্টিভ কিন্তু এ এণ্ড দা এই তিনিটা কি হয় এটা আমি কি বুলি কওঁ আৰ্টিকলছ বুলি কওঁ এই তিনিটা আৰ্টিকলছ বা এই তিনিটা শব্দই এনেকুৱা ধৰণৰ কোনো বিশেষভাৱে নাউনক কোৱালিফাই নকৰাৰ কাৰণে ইয়াক আমি এডজেক্টিভ বুলি ক'ব নোৱাৰো ঠিক আছে যদিও হেনে ডিটাৰমাইনাৰ্ছ হয় কিন্তু হেনে এডজেক্টিভ নহয় সেইকাৰণে মই কৈছো যে সকলো ডিটাৰমাইনাৰ্ছ এডজেক্টিভ নহয় কিন্তু বহু সংখ্যক ডিটাৰমাইনাৰ্ছে এডজেক্টিভৰ যিটো কাম হয় বা এডজেক্টিভৰ নিচিনা কি হয় নিজৰ ব্যৱহাৰ কৰে বা তাৰ ব্যৱহাৰ হয় ঠিক আছে আজি আমি আৰ্টিকলছ এ এণ্ড দাৰ ওপৰত আমি ডিছকাশ্যন নকৰোঁ যদি মই ক্লাছটোৰ শেষত এ এণ্ড দাৰ এটা দুটা কুৱেশ্যন দেখাব পাৰোঁ কিন্তু আজি আমি এটা ডিটাৰমাইনাৰ্ছ ভালকৈ ষ্টাডি কৰিবলৈ আমি শিকিম সো প্ৰথম যেটো আমাৰ ডিটাৰমাইনাৰ্ছ হয় বহুতৰে খেলি মেলি লাগে বহুতে ডিটাৰমাইনাৰ্ছ পঢ়োঁতে লিটিল এ লিটিল আৰম্ভ কৰে কিন্তু মই আৰম্ভ কৰিম ভেৰি আৰু মাছ এই দুটা ডিটাৰমাইনাৰ্ছ ভেৰি আৰু মাছ চোৱা তোমালোকে বহুত বাৰ ঠিক আছে ভেৰি আৰু মাছ এই দুটা শব্দৰ ব্যৱহাৰ কৰিছা তোমালোকে বহুবাৰ ভেৰি আৰু মাছ এই দুটা শব্দৰ ব্যৱহাৰ কৰিছা কিন্তু কোনো নিয়ম নজনাকৈ কৰিছা সেন্টেন্সও দেখিছা দেখিবলৈ ভাল লাগিছে কাৰণে ভেৰি বহাইছা বা বেয়া লাগিছে কাৰণে মাছ বহাইছা কিন্তু তাৰ মূল উদ্দেশ্য কিন্তু তোমালোকে নাজানা সো আজি আমি শিকিম যে ভেৰি ক'ত ব্যৱহাৰ কৰা হয় আৰু মাছ ক'ত ব্যৱহাৰ কৰা হয় আৰু কি কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে সো সোৱা আমি শিকিম আজি ভেৰি আৰু মাছ ঠিক আছে আমি শিকিম ভেৰি আৰু মাছ সো এটা বস্তু মন কৰিবা যে ভেৰি আৰু মাছ এহেন দুটাৰ ব্যৱহাৰ বহুত বেছি ইম্পৰ্টেণ্ট এই কাৰণে হৈ যায় কাৰণ এই দুটা শব্দই বাক্যত এটা বিশেষ স্থান লাভ কৰে স্থানটো কেনেকুৱা হয় যে আমি যেতিয়া কিবা এটা বস্তু কম্পেয়াৰ কৰোঁ ঠিক আছে আমি যে কিবা এটা বস্তু কম্পেয়াৰ কৰোঁ কম্পেৰিজন কৰোঁ সেই কম্পেৰিজন কৰোঁতে সাধাৰণতে এই মাছ আৰু ভেৰি এই দুটা শব্দৰ ব্যৱহাৰ কৰা হয় আৰু তাতে তুলনা কৰিবলৈ যাওঁতে তাতে কি কৰে ষ্টুডেণ্টে ভুল কৰি দিয়ে মানে মাছ হ'লে ভেৰি হ'ব ঠিক আছে তাৰমানে যিবোৰ সেন্টেন্সত আমি কম্পেৰিজন কৰোঁ সেইবোৰ সেন্টেন্সত এনেকুৱা ধৰণৰ ডিটাৰমাইনাৰ্ছ ব্যৱহাৰ কৰা হয় আৰু তাতে ষ্টুডেণ্টৰ খেলিমেলি লাগি যায় যে ভেৰি হয়নে মাছ হ'ব সো মনত ৰাখিবা এটা বস্তু যে ভেৰি কাৰ আগত বহে আৰু মাছ কাৰ আগত বহে ভেৰি কাৰ আগত বহে য'ত তোমালোকৰ হয়তো পোহৰটো কম লাগিছে আৰু বৰ্ডখন অলপ কোলা লাগিছে মই একচুৱেলি লাইটটো নাইকে এডজাষ্ট কৰিছোঁ তোমালোকে বৰ্ডখন বেছি ভালকৈ দেখা পোৱা ঠিক আছে মোক কোলা লগা কথা নাই সো তোমালোকে মোক চাব নালাগে তোমালোকে বৰ্ডখন চোৱা মানে হোৱাইট বৰ্ডত দেখিলে কি হয় অকণমান বস্তুটো মানে লাইট হৈ থাকে ঠিক আছে সো মই সেইকাৰণে বৰ্ডটো এনেকুৱা কৰি লৈছোঁ সো চোৱা ভেৰি কাৰ আগত বহে বুলি মই কৈছোঁ ভেৰি বহিব প্ৰেজেন্ট পাৰ্টিচিপলৰ আগত ভেৰি বহিব প্ৰেজেন্ট পাৰ্টিচিপলৰ আগত
লগতে ই আৰু এটা লগত বহিব ভেৰি প্ৰেজেন্ট পাৰ্টিচিপলৰ লগততো বহিবই কিন্তু তাৰ লগত আৰু এটা কৰিব কাৰ লগত বহিব জানানে ই বহিব কি লিখিছো মই পজিটিভ ডিগ্ৰী তাৰ মানে ভেৰি বহিব প্ৰেজেন্ট পাৰ্টিচিপলৰ লগত মানে প্ৰেজেন্ট পাৰ্টিচিপলৰ আগত আৰু পজিটিভ ডিগ্ৰী আগত প্ৰেজেন্ট পাৰ্টিচিপল আৰু পজিটিভ ডিগ্ৰী আগত কি বহিব এই ভেৰি নামৰ বস্তুটো বহিব এতিয়া মন কৰিবা মাছ কোড ব্যৱহাৰ হ'ব মাছ ব্যৱহাৰ হয় সাধাৰণতে past participle so আমি কি গম পালো যে ভেৰি ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট পাৰ্টিচিপলৰ আগত বা লগত আৰু পজিটিভ ডিগ্ৰী লগত মাছ ব্যৱহাৰ কৰা হয় পাষ্ট পাৰ্টিচিপলৰ আগত বা পাষ্ট পাৰ্টিচিপলৰ লগত আৰু কম্পেৰেটিভ ডিগ্ৰীৰ লগত বা কম্পেৰেটিভ ডিগ্ৰী আগত এতিয়া ষ্টুডেন্টৰ মনত এটা কোৱেশ্চন আহিব যে প্ৰেজেন্ট পাৰ্টিচিপল কি আছিলে past participle কি আছিলে পজিটিভ ডিগ্ৰী কি আছিলে কম্পেৰেটিভ ডিগ্ৰী কি আছিলে হয়নে কাৰণ ষ্টুডেন্টে ক্লাস 8 7 ত পঢ়োতে এটা কথা ইমান ধ্যান দিয়া নাছিলে সো একো নাই মই অলপ বস্তু দেখাই দিছো যে past participle কি হয় প্ৰেজেন্ট পাৰ্টিচিপল কি হয় সো প্ৰেজেন্ট পাৰ্টিচিপল আৰু past participle বুজাব গলে এখন ডাঙৰ এখন ৰামায়ণ খুলি ল'ব লাগিব কাৰণ প্ৰেজেন্ট পাৰ্টিচিপল আৰু past participle নন ফাইনাইট ভাৰ্বছ বোলা এটা টপিকৰ অন্তৰ্গত হয় ঠিক আছে সো আমি নন ফাইনাইট ভাৰ্বছ পঢ়োতে আমি দুটা বস্তু পঢ়ো এটা হৈছে ইনফিনিটিভ পঢ়ো এটা জেৰান্ড পঢ়ো আৰু এটা পাৰ্টিচিপল পঢ়ো সো জেৰান্ড হৈছে এটা আইএনজি ওয়ার্ড ভালকে মন কৰিবা জেৰান্ড হৈছে এটা আইএনজি ওয়ার্ড যিটো শব্দয়ে নাউনৰ নিচিনাকে ব্যৱহাৰ কৰিব পাৰে তাৰ মানে হি একচুয়ালি এটা ভাৰ্বে হয় কিন্তু হি ভাৰ্ব আৰু নাউনৰ দুইটা কামে কৰিব পাৰে প্ৰেজেন্ট পাৰ্টিচিপল এটা আইএনজি ওয়ার্ডে হ'ব প্ৰেজেন্ট পাৰ্টিচিপল এটা আইএনজি ওয়ার্ড মানে কেনেকুৱা go plus ing going write plus ing writing so এনেকুৱা এটা ing শব্দই হয় প্ৰেজেন্ট পাৰ্টিচিপল এটা প্ৰেজেন্ট পাৰ্টিচিপল কি হয় এটা ing শব্দই হয় যিটো শব্দয়ে কাৰ নিচিনাকে এটা এডজেক্টিভৰ নিচিনাকে আৰু ভাৰ্বৰ নিচিনাকে দুইটা কামে কৰিব পাৰে মানে প্ৰেজেন্ট পাৰ্টিচিপল হৈছে এটা আইএনজি ওয়ার্ড যিটো শব্দ এটা ভাৰ্ব নিশ্চয় হয় কিন্তু তাৰ লগত হি এটা এডজেক্টিভৰ কামো কৰে ঠিক আছে আৰু পাষ্ট পাৰ্টিচিপল কেনেকুৱা শব্দ হয় পাষ্ট পাৰ্টিচিপল এটা পাৰ্টিচিপল হয় যিটো এজ এ ভাৰ্ব আৰু এজ এ কি এডজেক্টিভ দুই ধৰণে ব্যৱহাৰ কৰিব পাৰি প্ৰেজেন্ট পাৰ্টিচিপলত তুমি আইএনজি পাবা past participle ing যুক্ত নহয় তাৰ খলনি আমি যে শিকিছিলো রাইট রোড রিটেন মন আছে নে থার্ড ফর্ম দি ভার্ব টু তৃতীয় ফর্ম past participle মানে হৈছে ভার্ব টু তৃতীয় ফর্ম যে গো ওয়েন্ট গান সেই গানটো এটো past participle কথা বুজাইছে কিন্তু আসলে ইয়াত কি বুজাব চেষ্টা কৰিছে যে যদি এটা ভাৰ্বে তাৰ তৃতীয় ফর্মত এটা ভাৰ্বে যদি তাৰ তৃতীয় ফর্মত থার্ড ফর্মত এক্সেটিভ হিচাপে ব্যৱহাৰ কৰা হয় তেতিয়া আমি তাক শব্দটো কি বুলি কম পাষ্ট পাৰ্টিচিপল বুলি কম তোমালোকৰ জানো মই খেলি লাগিছে একো নাই মই দেখাই আছো তেতিয়া যেতিয়া মই দেখাই দিম তোমালোকে গম পাবা খালি এটা বস্তু এই বস্তু খালি মন ৰাখি লবা যে ভেৰি বহিব প্ৰেজেন্ট পাৰ্টিচিপলৰ আগত আৰু পজিটিভ ডিগ্ৰী আগত মাছ বহিব পাষ্ট পাৰ্টিচিপল আৰু কম্পেটিটিভ ডিগ্ৰী আগত সো পজিটিভ ডিগ্ৰী মানে গম পাইছা যে যেতিয়া আমি তুলনা নকৰো পজিটিভ মানে হৈছে আমি তুলনা কৰা নাই কি আছে হি এটা ভাল ল'ৰা হি এটা ভাল ল'ৰা যে হি ইজ এ গুড বয় সো গুড তো হৈছে পজিটিভ ডিগ্ৰী কম্পেটিটিভ মানে হৈছে দুটা মাজত তুলনা কৰিলে যে হি ইজ বেটাৰ দেন হিম যে ই তাতকৈ ভাল সো বেটাৰ সো গুড বেটাৰ বেষ্ট গুড টু কি
পজিটিভ বেটাৰটো কি কম্পেৰেটিভ সো মই জানা পজিটিভ কম্পেৰেটিভৰ কথা সো মই আকৌ কোৱা নাই ঠিক আছে এতিয়া মই এক্সাম্পল শিকাই আছো তেতিয়া তুমি গম পাবা যে প্ৰেজেন্ট পাৰ্টিসিপল কি হয় পাষ্ট পাৰ্টিসিপল কি হয় তেতিয়া তোমাক কনফিউজনটো কি হ'ব ক্লিয়াৰ হৈ যাব ঠিক আছে সো মই এটা সেন্টেন্স লিখিম ঠিক আছে সো সেন্টেন্স লিখিছো মই it is dash interesting it is dash interesting অপশন আছে ভেৰি আৰু মাচ মই লিখা নাই ভেৰি মাচ বুলি মই জাস্ট কথাটো কৈছো অপশনটো মই দিয়া নাই গম পাই গৈছা যে it is dash interesting ইয়াত মাচ ইন্টাৰেষ্টিং এই কাৰণে নহব কাৰণ এই শব্দটোত আইএনজি লগ লাগি আছে তাৰ মানে ই এটা প্ৰেজেন্ট পাৰ্টিসিপল হৈ গল ই কি হৈ গল এটা প্ৰেজেন্ট পাৰ্টিসিপল হৈ গল সো মনত ৰাখিবা যে আইএনজি শব্দটো থাকে যদি আইএনজি শব্দটো থাকে মানে যদি এটা প্ৰেজেন্ট পাৰ্টিসিপল হয় সেই শব্দটোৰ আগত এটো কেনেকে এক্সাম্পল হিচাপে ব্যৱহাৰ হৈছে কি জানিব নালাগে এটো কেনেকে এডজেক্টিভ হৈ আছে ইয়াৰ খেটো বাদ দিয়া খেটো আমাৰ কন্টেন্টত নাই সো এটা বস্তু মন কৰিবা যে যদি আইএনজি শব্দ থাকে আৰু অপচনত যদি মাচ আৰু ভেৰি থাকে সাধাৰণতে আজিলে অপচন নিদিয়ে তথাপিও যদি আইএনজি শব্দটা পোৱা আৰু তাৰ পাছত ডিটাৰমাইনাৰ আমি লগাব লাগে কি ডিটাৰমাইনাৰটো কেতিয়াও মাচ হ'ব নোৱাৰে কি হ'ব সদায় ভেৰি হ'ব কিয় ভেৰি হ'ব মই কি শিকাইছো যে আইএনজি শব্দ তাৰ মানে প্ৰেজেন্ট পাৰ্টিসিপলৰ আগত সদায় ভেৰি ডিটাৰমাইনাৰটো বহিব কি হ'ব বহিব ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট লৈ আহা এতিয়া আকৌ যেনিবা এনেকৈ দিছে he is dash good boy he is a dash good boy বহুতে ইয়াত ভাবে তো ভেৰি লিখনে মাছ লিখিম মন কৰা গুডটো কি হৈ আছে পজিটিভ ডিগ্ৰী হৈ আছে কি হৈ আছে পজিটিভ ডিগ্ৰী হৈ আছে যেহেতু গুডটো পজিটিভ ডিগ্ৰী হৈ আছে সো ইয়াত কি বহিব ভেৰিয়ে বহিব কি বহিব ভেৰি বহিব সো আমি কি কম বলো যে আইএনজি শব্দৰ আগত খৰাই ভেৰি লগাম মানে প্ৰেজেন্ট পাৰ্টিসিপলৰ আগত আমি খৰাই ভেৰি লগাম আৰু পজিটিভ ডিগ্ৰী আগত আমি কি লগাম ভেৰি লগাম এতিয়া যদি মই সেন্টেন্স অলপ বেলেগকে ধৰো এনেকৈ সাপোজ চোৱা he is dash pleased pleased এসো এই প্লিজ শব্দটো ইয়াত আইএনজি নহয় এই শব্দৰ প্লিজ মানে কি সন্তোষ ঠিক আছে pleased এই শব্দটো পাস্ট পাৰ্টিসিপল হয় কিয় পাস্ট পাৰ্টিসিপল হয় যদি মই এই শব্দটো যদি চাও ই একচুয়ালি এটা ভাৰ্ব যদি মই চোৱা প্লিজ এই প্লিজ এটা ভাৰ্ব হয় মানে কাবাক সন্তোষ দিয়া সো এই প্লিজ শব্দটোৰ যদি মই থাৰ্ড ফৰ্মলৈ যাওঁ প্লিজ হ'ব সো কি লাগিব ইট লাগিব সো এই প্লিজ ভাৰ্বৰ থাৰ্ড ফৰ্মটো হৈছে প্লিজড তাৰ মানে এটো কি হৈ আছে এটা পাস্ট পাৰ্টিসিপল হৈ আছে কি হৈছে এটা পাস্ট পাৰ্টিসিপল হৈ আছে আৰু আমি জানো যে পাস্ট পাৰ্টিসিপলৰ আগত কি বহে সদায় মাচে ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় সদায় মাচ ব্যৱহাৰ কৰা হয় তোমাৰ সেন্টেন্স এনেকৈ থাকিব পাৰে he is dash surprised surprised মানে ইডি লাগি আছে কি লাগি আছে ইডি লাগি আছে তো তৃতীয় কি হ'ব মাচে ব্যৱহাৰ কৰা হ'ব কি ব্যৱহাৰ কৰা হ'ব মাচে ব্যৱহাৰ কৰা হ'ব এতিয়া এটা খেকৰ এটা সেন্টেন্স এটা চোৱা য'ত আমি মাচ ব্যৱহাৰ কৰিম ঠিক আছে এটো আসলে পাস্ট পাৰ্টিসিপলৰ এটা নিয়ম এতিয়া চোৱা সাপোজ মই কোৱেশ্চনটো দিছে যে he is dash better than Ram যে সি ৰামতকৈও ভাল কি লিখিছো মই he is dash better than Ram he is dash better better he is dash better than Ram এটা প্ৰশ্নটো হয় যে এই বেটাৰৰ আগত ভেৰি বহিব নে মাছ বহিব বেটাৰৰ আগত ভেৰি বহিব নে মাছ বহিব মন ৰাখিবা এই বেটাৰ শব্দৰ আগত কি বহিব সদায় মাছে ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় সদায় মাছে ব্যৱহাৰ কৰা হয় বহুতে ইয়াত মোৰ লিখে এটো কম্পাৰেটিভ ডিগ্ৰী হয় সো কম্পাৰেটিভ ডিগ্ৰী আগত কি বহিব মাছ বহিব বহুতে আনসাৰ মোৰ লিখে MORE দেন যে দেখা পায় সো মাছৰ কম্পাৰেটিভ মোৰ হয় সো বহুতে আনসাৰ মোৰ লিখে কিন্তু মন ৰাখিবা এটা বাক্যত একে লগালগি গৈ দুটা কম্পাৰেটিভ ডিগ্ৰী কম্পাৰেটিভ শব্দ বেটাৰ এটা কম্পাৰেটিভ শব্দ সো এই দুটা শব্দ লগ লাগি কেতিয়াও থাকিব নোৱাৰে দুটা কম্পাৰেটিভ এটা বাক্যত বহিব কেতিয়াও নোৱাৰে সেই কাৰণে আমি মোৰ লিখিলে আমি কি লিখিম আনসাৰটো মাছ লিখিম সো ইয়াৰ পৰা আমি গম পালো যে যদি বাক্যটোত কি থাকে কম্পাৰেটিভ ডিগ্ৰী থাকে তেতিয়াহ'লে আমি কি কৰিম মাছ শব্দটো ব্যৱহাৰ কৰিম কি ব্যৱহাৰ কৰিম মাছ শব্দটো ঠিক আছে
পুৰা ক্লিয়াৰ হৈছে সব যদি ক্লিয়াৰ হোৱা নাই কিয় you can text me in the WhatsApp group or personally মোক টেক্সট কৰিব পাৰা ঠিক আছে পুৰা ক্লিয়াৰ যে কথাটো ঠিক আছে সো মই আজি বেছি নবুজাও আজি প্ৰথম ক্লাছ ইটো কৰালো সো খালি মই বস্তু বুজালো যে ভেৰি আৰু মাছৰ তুলনাটো বুজালো হয় যে ভেৰি ব্যৱহাৰ কৰা হ'ব কিহৰ লগত প্ৰেজেন্ট পাৰ্টিসিপল মানে আইএনজি শব্দৰ আগত আৰু পজিটিভ ডিগ্ৰীৰ আগত মাছ ব্যৱহাৰ কৰিম আমি past participle আগত আৰু কম্পেৰেটিভ ডিগ্ৰীৰ আগত সো এই দুটা নিয়ম যদি